নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। তো আজি বনাব আহিছোঁ বন্ধুসকল এখন ডিচি ফেন, যিহেতু বহুত গৰম পৰিছে আৰু এই গৰমত কাৰেণ্টটো কেতিয়াবা অলপ দিগদাৰি কৰে। গতিকে আজি এখন ফেন বনাম, ডিচি ফেন, যিটো নেকি 12 ভল্টৰ বেটেৰী দিও চলিব আৰু লগতে কাৰেণ্টে দিও চলাব পাৰিব আৰু যিটো চলাৰ পেনেল আছে চলাৰ পেনেল দি চলাব পাৰিব একেবাৰে কম খৰচত আৰু কম সময়ত। অতি সোনকালে আপুনি নিজে বনাব পাৰিব ঘৰতে। তো বলক কেনেকে বনাও ভিডিঅ'টো চাওক আৰু বহুত কম বস্তু লাগিব। কেনেকে বনাও, কি কৰিছো, কি বস্তু লাগিব, গোটেইখিনি আপোনালোকে দেখা পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে যিসকল চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। লগত ভিডিঅ'টো আৰম্ভ। তো বন্ধুসকল, আমাক প্ৰথম মটৰ এটা লাগিব, তাৰপিছত কাঠৰ টুকুৰা এনেকৈ কাটি ল'ব লাগিব কণীয়াকৈ, যাতে মটৰটো সুন্দৰকৈ বহে। আৰু তাৰপিছতে ইয়াতে গজাল মাৰিব লাগিব আৰু গজাল মৰাৰ পিছতে তাঁৰ বান্ধিব লাগিব। কেনেকৈ কৰিছোঁ আপোনালোকে গোটেইখিনি দেখা পাব, চাই থাকক বন্ধুসকল। ইয়াত দেখিছে দুটা গজাল লৈ সুন্দৰকৈ এনেকৈ দুইফালে মাৰিব লাগিব, যাতে মটৰটো তাত ৰখি থাকে গপচ হৈ, যাতে কোনো ফেন পাংখা চলা যোৱাৰ পিছত যাতে লৰচৰ নহয়। সেইটো আপোনালোকে নিজে বেলেগ ব্যৱস্থা কৰি ল'ব পাৰে। গতিকে মই গজাল দিয়ে কৰি দিছোঁ। এইটো একদম সহজ পদ্ধতি হয়, কম সময়ৰ ভিতৰতে হৈ যায়। গতিকে মই এইটোৱে কৰিছোঁ। আৰু এনেকৈ গজাল মাৰি লোৱাৰ পিছত দেখিছে দুইটা চাইডে মাৰি দিলোঁ। মটৰটো এনেকৈ থৈ এডাল তাঁৰ ল'ব, আমাৰ যিডাল ঘৰত বেৰ বান্ধা তাঁৰ আছে, তাঁৰডাল লৈ পিনে সুন্দৰকৈ দেখিছে তাঁৰ লৈছোঁ, লৈ পেলাই সুন্দৰকৈ এটা মূৰত বান্ধি তাৰপিছত মটৰটোত দি ধুনীয়াকৈ মেৰিয়াই গ'লেই হ'ল, যাতে লৰচৰ নহয়, সুন্দৰকৈ যাতে গপচ হৈ যায়। গতিকে মটৰটো মই বান্ধি লওঁ, বান্ধি লোৱাৰ পিছত বাকীখিনি আপোনালোকক মই দেখাই আছোঁ। বন্ধুসকল, চেনেলটো যদি কোনোবা নতুন গাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব। আৰু দেখিছে এনেকুৱা পাংখা এখন লৈ ল'ব। এইখন পাংখাৰ দাম বেছি নহয় বন্ধুসকল, মাত্ৰ 30 টকা বা 40 টকাত পাই যাব। অনলাইন কিনিলেও পাব, অফলাইনতো পাব। তাৰপিছত এই কাঠৰ যিডাল টুকুৰাটো আছে ৰখাবৰ কাৰণে মই ৰঙৰ টেমা এটা ব্যৱহাৰ কৰিছোঁ। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে চিমেণ্ট মছলা ভৰাব পাৰে, নহ'লে বালিও ভৰাব পাৰে। মই এতিয়া বৰ্তমান মোৰ সময় কম, গতিকে মই মাটি ভৰাই ইয়াক মই টাইট কৰি দিম। তাৰ আগতে মই মটৰৰ যিটো কানেকশ্যন আছে কানেকশ্যনটো কৰি লওঁ। ইয়াতে কোনো ধৰণৰ মই জ্বালাই কৰা নাই, চল্ডিং কৰা নাই। দুডাল ৱাৰ এনেকৈ লৈ ফুটাকেইটাত সুন্দৰকৈ লগাই পকাই দিলেই হ'ল, যাতে কানেকশ্যন লাইনটো পায়। আৰু মই আগতেও কৈছোঁ বন্ধুসকল, এইখন ফেন আপোনালোকৰ কাৰেণ্টতো চলিব, লগতে চ'লাৰ পেনেলটো চলাব পাৰিব আৰু বেটেৰীটো চলাব পাৰিব। কেনেকুৱা ধৰণে চলাব পাৰিব গোটেই ভিডিঅ'টো চাওক, চালে আপোনালোকে গম পাব। আধা যদি চাই আপোনালোকে বুজি নাপাব, গতিকে সম্পূৰ্ণ চাওক ভিডিঅ'টো। দেখিছে মটৰৰ কানেকশ্যনটো মই সুন্দৰকৈ কৰি দিলোঁ ৱাৰলে। আৰু ইয়াতে এইটো পাংখাটো দেখিছে লগাই সুন্দৰকৈ লগাব লাগিব। আৰু মোৰ মটৰৰ যিটো ৰড আছে ৰডটো পাতল হয়, গতিকে মই তাতে টেপ লগাই দিম। আপোনালোকে কাৰেণ্টৰ টেপ ব্যৱহাৰ কৰিব পাৰে, অন্যান্য টেপো ব্যৱহাৰ কৰিব পাৰে। তো এনেকৈ টেপ মেৰিয়াই লৈ তাৰপিছত পাংখাটো মই সুন্দৰকৈ ইয়াত লগাই দিম। চাওক মই কেনেকুৱা ধৰণে কৰিছোঁ। এনেকৈ টেপ এডোখৰ লৈ ল'ব, লৈ পেলাই ইয়াতে মেৰিয়াই দিব। এইটো অকণ শকত হৈ যাব। তাৰপিছত পাংখাৰ যিটো ফুটাটো আছে তাত সোমাই যাব সুন্দৰকৈ জোখে মাখে। তাৰপিছত নটটো কচি দিলে হৈ গ'ল। দেখিলে এনেকৈ লগাই ল'ব। গতিকে এতিয়া চাওক মই মাটি ভৰাই দিলোঁ বন্ধুসকল, এইকণ মই ভিডিঅ' নকৰিলোঁ বাৰু। এনেকৈ মাটি ভৰাই এনেকৈ কাঠৰ টুকুৰাটো সোমালোঁ। গতিকে এতিয়া পাংখাটো সুন্দৰকৈ চলিব। দেখিছে মই সোমোৱাই দিলোঁ। এতিয়া নটটো সুন্দৰকৈ কচি দিব। সুন্দৰকৈ কচি দিয়াৰ পিছত বলক মই আপোনালোকক মই চলাই দেখাইছোঁ প্ৰথম বেটেৰীত। চাওক সুন্দৰকৈ হৈ গ'ল এতিয়া। দেখিছে এইটো কেতিয়াও লৰচৰ নহয়, বঢ়িয়া হৈছে। আৰু ইয়াতে দেখিছে মই বেটেৰী 12 ভল্টৰ বেটেৰী, যিটো মোৰ চ'লাৰ কানেকশ্যনত মই চাৰ্জ কৰি থৈছোঁ ঘৰতে। বেটেৰীত মই লগাই দিছোঁ মাইনাছ আৰু প্লাছ। চাওক বন্ধুসকল কিমান স্পীড চলিছে, সুন্দৰ বতাহ, ডাঙৰ টেবুল ফেনৰ সমান বতাহ দিছে। কিন্তু ইয়াতে কভাৰ লগাব লাগে। কভাৰটো মই আকৌ পিছত বেলেগ এটা ভিডিঅ' মই বনাই মই দেখাম কভাৰটো কেনেকৈ বনাব লাগে। আজি বনালে ভিডিঅ'টো বেছি লম্বা হৈ যাব, গতিকে মই কমাই এইখিনিতে মই দেখাইছোঁ আজি। আৰু ইয়াৰ পিছতে মই আপোনালোকক কাৰেণ্টত কেনেকৈ চলে মই সেইটো দেখাই দিম। প্ৰথম বেটেৰীত দেখালোঁ, এতিয়া কাৰেণ্টত কেনেকৈ চলে আপোনালোকক মই দেখাই আছোঁ। বতাহ মানে মই কৈছোঁ নহয় বন্ধুসকল, বৰ সুন্দৰ বতাহ। কাৰেণ্টত চলাবলৈ হ'লে এনেকুৱা এটা এডপ্টৰ লাগিব, যিটো এডপ্টৰ আপোনালোকৰ ঘৰত টাটা স্কাই চলাই যিটো এডপ্টৰ থাকে, এনেকুৱা 12 ভল্টৰ এডপ্টৰ এটা ল'ব আৰু ৱাৰ দুডাল এনেকৈ প্লাছ মাইনাছ চাই পেলাই লগাই দিব। লগাই দি এডপ্টৰটো কাৰেণ্টত প্লাগত ভৰাই দিব। ডাইৰেক্ট নিদিব বন্ধুসকল, ডাইৰেক্ট যদি কাৰেণ্টত দিয়ে মটৰটো জ্বলি যাব আৰু আপোনালোকে শ্বৰ্টো খাব পাৰে। দেখিছে মই এনেকৈ লৈ এইটো এডপ্টৰটো কাৰেণ্টত লগাই দিছোঁ আৰু চুইচটো দিয়াৰ লগে লগে পাংখাখন সুন্দৰকৈ চলিব। দেখিলে চাওক বন্ধুসকল, ভিডিঅ'টো চাই কমেণ্ট কৰিব।